গাইজ আজি যেহেতু বসন্তীখন লৈছে এই চক যাব ওলাইছোঁ মা আৰু মই ইয়াত যাব ওলাইছোঁ সেই চাওকচোন আমাৰ ইহৰ কাষত ঘৰ কাৰণে এয়া গেট পৰিলে আৰু ৰখি থাকিব লাগিব আৰু ট্ৰেইনৰ কাৰণে বলকচোন চাওকচোন আমাৰ মায়ে ট্ৰেইন চাই আছে মালগাড়ী যিহেতু আজি অসমীয়া পবিত্ৰ শাওণ মাহৰ সোমবাৰ তো শিৱপুৰাণ মতে শাওণ মাহত বোলে মহাদেৱক শ্ৰদ্ধাভাৱে পূজা অৰ্চনা কৰিলে মনোবাঞ্ছনা পূৰণ হয় তো সেইকাৰণে আহকচোন মন্দিৰত দৰ্শন কৰিয়ে আহোঁ মা আৰু ময়ে লগৰে ঘৰত দেউতাক থৈ আহিছোঁ আমাৰ শিৱ মন্দিৰ এইটো আপুনি চাগে দেখাই পালে আৰু সেই মালগাড়ী ট্ৰেইন যাই আছে সেয়ে আপোনাৰ লগত ক'লোঁ দিয়ক অলপমান কথা আৰু কথাতে আছে বোলে আনন্দ তাত নহয় য'ত ধন আছে আনন্দ তাত আছে য'ত মন মিলে চাওক আমি মন্দিৰ আহি পালোঁ ডুবি মন্দিৰ ইমান মানুহ হৈছে ইমান ভক্তগণ আজি শাওণৰ সোমবাৰ কাৰণে চাওকচোন আমি চাতি জ্বলালোঁ ইয়াতে আৰু ভিতৰত সেই দৰ্শনাৰ্থী ভিতৰৰ কাৰণে যাব নাযাওঁ দিয়ক যিহেতু দেউতাক ঘৰত থৈ আহিছোঁ আৰু এয়া চাওকচোন মা আৰু মই মায়ে আমাৰ ভকলাই আছে মুখখন মই কৈছোঁ প'জ দি বুলি তো অলপমান প'জ দিব ট্ৰাই কৰি আছে তো সেয়াই আৰু ভগৱানৰ মন্দিৰত আহি কানো ভাল নালাগে মনটো পবিত্ৰ লাগিছে অনুভৱ হৈছে পবিত্ৰ তো সেয়েহে ভোলাৰ বাবে আশীষ ল'বলৈ আহিলোঁ দিয়ক ডুবি মন্দিৰ দৰ্শন কৰিবলৈ চাওক মা আৰু মই সেয়া প'জ দি আছোঁ তো সেয়াই ভাল লাগিলে ক'ব আৰু কওঁ ৰ'ব যে মানুহক কন্দুৱাই ঈশ্বৰক পূজা কৰি লাভ ভাল মানুহৰ মনত হাঁহি বিৰিঙাব পাৰিলেহে ঈশ্বৰক পূজা কৰা হয় হয়নে নহয় কথাটো জনাবচোন মোক জনাব দিয়ক পৰিশ্বৰ দেৱালয়ৰ পুখুৰী ইয়াৰ আপোনালোকক দেখালোঁ এতিয়া ভোগ খালোঁ ভোগ দিছে ডুবি মন্দিৰতে এতিয়া